অংগনবাড়ী কৰ্মী, মিনিকৰ্মী আৰু সহায়িকাসকলক জ্ঞাতাৰ্থে জনাবলৈ ওলাইছোঁ এক অতি গুৰুত্বপূৰ্ণ খবৰ। হেল্ল' ফ্ৰেণ্ডছ, মই জিনিতা নাথ। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে জনাইছোঁ স্বাগতম। যিসকল বন্ধু বান্ধৱীয়ে মোৰ চেনেলটো নতুনকৈ চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। যোৱা 6 জুনত অনুষ্ঠিত হোৱা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হয়। 6 জুনত অনুষ্ঠিত হোৱা ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত মহিলা আৰু শিশু বিকাশ বিভাগৰ অধীনত 28 কোটি টকা ব্যয়েৰে 112টা আদৰ্শ অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণ কৰিবলৈ অনুমোদন দিয়ে। লোকসভা নিৰ্বাচনৰ পিছত 6 জুনত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত মহিলা আৰু শিশু বিকাশ বিভাগৰ অধীনত চলি থকা অংগনবাড়ী আঁচনিৰ প্ৰসংগ উত্থাপন হোৱা বাবে চৰকাৰক ধন্যবাদ জনাইছোঁ। অংগনবাড়ী কেন্দ্ৰৰ আন্তঃগাঁথনি অৰ্থাৎ অংগনবাড়ী কেন্দ্ৰৰ গৃহ উন্নত কৰাৰ পৰিকল্পনাৰে আৰম্ভ কৰা আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ গৃহ নিৰ্মাণৰ বাবদ অসম চৰকাৰে হাতত লোৱা পদক্ষেপ আদৰণীয়। কিন্তু অংগনবাড়ী আঁচনিত কৰ্মৰত অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ কৰ্মৰ বিনিময়ত উপযুক্ত মাননি পোৱাৰ দাবীত দীৰ্ঘদিন ধৰি বিভিন্ন আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰি আজিলৈকে চৰকাৰৰ ফালৰ পৰা কোনো সঁহাৰি পাবলৈ সক্ষম নহ'ল অংগনবাড়ী কৰ্মী সহায়িকাসকলে। অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ নেতৃত্বত অংগনবাড়ী কৰ্মী সহায়িকাসকলে নিজৰ প্ৰাপ্য বিচাৰি বিভাগীয় সঞ্চালকৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি সঞ্চালকৰ চৰকাৰলৈ পঠিওৱা মাননি বৃদ্ধিৰ প্ৰস্তাৱ কাৰ্যকৰীকৰণ কৰিবলৈ দাবী জনাইছিল যদিও কোনো সঁহাৰি পোৱা নাছিল। দিন অতিক্ৰম হোৱাৰ লগে লগে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ নেতৃত্বত অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ মাননি বৃদ্ধিৰ দাবী আৰম্ভ হোৱা আন্দোলন তীব্ৰতৰ হৈ উঠিছিল আৰু আন্দোলনকাৰীসকলে সঞ্চালকৰ কাৰ্যালয়ৰ সন্মুখৰ পৰা গুৱাহাটী চচলৰ ধৰ্ণাস্থলীত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছিল। গুৱাহাটী চচলৰ ধৰ্ণাস্থলীত অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ ধৰ্ণা কাৰ্যসূচীত অসমৰ বিভিন্ন জিলাৰ কৰ্মী সহায়িকাসকলৰ অংশগ্ৰহণে পৰিস্থিতি উত্তপ্ত হৈ পৰিছিল আৰু এটা সময়ত ধৰ্ণাত বহি থকা সহজ সৰল কৰ্মী সহায়িকাসকলে দিছপুৰৰ পিনে ৰাওনা হয়। পৰিস্থিতি ইমানেই উত্তপ্ত হৈ পৰিছিল যে ধৰ্ণাস্থলীত সঞ্চালক ডাঙৰীয়াই উপস্থিত হৈছিল আৰু পৰিস্থিতি নিয়ন্ত্ৰণ আনিবলৈ চেষ্টা কৰিছিল আৰু এদিন ধৰ্ণাস্থলীৰ পৰা ধৰ্ণা কাৰ্যসূচী ত্যাগ কৰি ঘৰমুৱা হৈছিল আৰু নিজৰ নিজৰ কৰ্তব্য পালনত ব্যস্ত হৈ পৰিছিল। কিন্তু চৰকাৰ আজিও মাননি বৃদ্ধিৰ ক্ষেত্ৰত নিমাত।